নমস্কাৰ। Vasco da Gama was a sailor of which country? Vasco da Gama কোন দেশৰ নাবিক আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি পৰ্তুগীজ। Who laid the foundation of the British Empire in India? ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা কোনে স্থাপন কৰে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি ৰবাৰ্ট ক্লাইভে। The Pollution Control Board in Assam was established in the year? অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি 1975 চনত। What was the name of the religion preached by the শ্ৰীমন্ত শংকৰদেৱা? শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি এক শৰণ নাম ধৰ্ম। Who was the first Assamese to receive the Saraswati Award? সৰস্বতী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ লক্ষীনন্দন বৰা। Who was the first mayor of Guwahati Municipal Corporation? গুৱাহাটী পৌৰ নিগমৰ প্ৰথম মেয়ৰ কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা। Where is the headquarters of Interpol? ইণ্টাৰপলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি ফ্ৰান্স। Who was the Prime Minister during the 8th five-year plan? অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি PV নৰসিম্হা ৰাও। When did the government of Assam launch the health scheme Atal Amrit Abhiyan? অসম চৰকাৰে স্বাস্থ্য আঁচনি অটল অমৃত অভিযান কেতিয়া আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ 2016 চনত। The freedom fighter known as দেশবন্ধু is? দেশবন্ধু নামেৰে পৰিচিত স্বাধীনতা সংগ্ৰামীজন কোন? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ CR দাস। Which of the following women is known as the lady with the lamp? নিম্নলিখিত কোনগৰাকী মহিলাক লেডি উইথ দ্য লেম্প নামেৰে জনা যায়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি ফ্লৰেন্স নাইটিংগেল। Which of the following states separates Nepal from Bhutan? তলৰ কোনখন ৰাজ্যই নেপালক ভূটানৰ পৰা পৃথক কৰে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি ছিকিম। Who established the Ahom capital at যোৰহাট? যোৰহাটত আহোম ৰাজ্যৰ ৰাজধানী কোনে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ গৌৰীনাথ সিংহ। In the Indian Constitution, the method of election of the president is taken from which country? কোনখন দেশৰ পৰা ভাৰতীয় সংবিধানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতি গ্ৰহণ কৰা হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ আয়াৰলেণ্ড। How many countries participated in the 2022 FIFA World Cup? 2022 চনৰ ফিফা বিশ্বকাপত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি 32খন দেশে। জাতিংগা ইজ এ ট্ৰিবিউটাৰী অফ হুইচ ৰিভাৰ? জাতিংগা কোনখন নৈৰ উপনৈ? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি বৰাক। Which of the following incidents is called the Jallianwala Massacre in Assam? নিম্নলিখিত কোনটো ঘটনাক অসমৰ জালিয়ানাবাগৰ গণহত্যা বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি পথৰুঘাটৰ ৰণ। Who holds the record for scoring the most centuries in the Indian Premier League? ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ বিৰাট কোহলি। Who among the following was the court physician of Kanishka?
তলৰ কোনজন কনিষ্কৰ দৰবাৰৰ চিকিৎসক আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চৰক। When is World No Tobacco Day celebrated? বিশ্ব ধঁপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 31 মে তাৰিখে। Who won the Nobel Prize in Physics for the discovery of the law of photoelectric effect? আলোক বৈদ্যুতিক প্ৰভাৱ আৱিষ্কাৰৰ বাবে পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰা ব্যক্তিজন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি এলবাৰ্ট আইনষ্টাইন। দ্য ফেমাছ গুপ্তাকাশী অফ আছাম ইজ ইন হুইচ প্লেচ? অসমৰ বিখ্যাত গুপ্তকাশী কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিশ্বনাথ চাৰিআলি। Which of the following organizations was formed in 1903 by Manik Chandra Barua? 1903 চনত মানিক চন্দ্ৰ বৰুৱাই নিম্নলিখিত কোনখন সংস্থা গঠন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আছাম এছ'চিয়েশ্যন। Which city in Northeast India is said to be the only horn-free city in India? উত্তৰ পূব ভাৰতৰ কোনখন চহৰক ভাৰতৰ একমাত্ৰ হৰ্ণমুক্ত চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আইজল। হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ চিৰিয়া? চিৰিয়াৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ডামাস্কাছ। যোগ ফলছ ইজ চিটুৱেটেড অন হুইচ ৰিভাৰ? যোগ জলপ্ৰপাত কোনখন নদীত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শাৰাৱতী। এছিয়াছ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইজ লোকেটেড ইন? এছিয়াৰ আটাইতকৈ বৃহৎ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি জাগিৰোড। দ্য হাৰাপ্পান চিভিলাইজেশ্যন ৱাজ ডিছকভাৰ্ড ইন দ্য ইয়াৰ? কোন বছৰত হৰপ্পা সভ্যতা আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1921 চনত। পুংচালাম ইজ এ ফক ডেন্স অফ হুইচ ষ্টেট? পুংচালাম কোন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মণিপুৰ। হু ৱাজ কিল্ড বাই দ্য ফাৰ্ষ্ট নাৰাকা কিং এণ্ড এষ্টাব্লিছড দ্য ভৌমা ডাইনেষ্টি? প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ঘটকাসুৰ। হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য নিউলি ক্ৰিয়েটেড বাজালি ডিষ্ট্ৰিক্ট? নতুনকৈ সৃষ্টি হোৱা বজালি জিলাখনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যন এ হ'ল পাটাচাৰকুছি, অপশ্যন বি ভৱানীপুৰ, অপশ্যন চি পাঠশালা, অপশ্যন ডি নন অফ দিছ। প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্টযোগে জনাব বুলি আশা কৰিলোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' আৰু পাবৰ বাবে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।